কোনো প্ৰাৰ্থীৰ অনুৰোধ মৰ্মে 5,550টা পদৰ যি কাট অফ সেই সন্দৰ্ভত মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু এই ভিডিঅ'টোত কেইবাখনো মেৰিট লিষ্ট ষ্টাডি কৰি বনোৱা হৈছে আৰু কিছুমান ব্যক্তিগত অবজাৰভেশ্যন আৰু এনালিচিছ কৰিছোঁ। লগতে কিছুমান শিক্ষক বন্ধু আছে বিভিন্ন ডিষ্ট্ৰিক্টত, তেওঁলোকৰ লগতো দুই এটা পৰামৰ্শ আলোচনা কৰি এখন তালিকা মই প্ৰস্তুত কৰিছোঁ আৰু আগতে যিহেতু NIOS DLED BEd প্ৰাৰ্থীসকলে চাকৰি পাবলৈ সক্ষম হৈছিলে, কিন্তু 2019-2021ত যি টেট পৰীক্ষা হৈছিলে তাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে শেহতীয়াকৈ যি এডভাৰটাইজমেণ্ট হৈছিলে তাত এপ্লাই কৰিছিলে। কিন্তু এতিয়া অৱশ্যে CTET পাছ কেণ্ডিডেটকে সকলো এই 5,550টা পদৰ কিছু অংশকে এপ্লাই কৰিছে। এতিয়া কিন্তু চিলেকশ্যন পেটাৰ্ণ সম্পূৰ্ণ সলনি হৈছে। আগতে বহুতে ভাবিছিলে যে যিকোনো প্ৰকাৰে টেট পাছ কৰিলেই হ'ল আৰু যিহেতু তেওঁলোকৰ একাডেমিক মাৰ্কছ যথেষ্ট আছে, লগতে বহুতে DLEDত 90%, 85% পৰ্যন্ত মাৰ্কছ তুলিবলৈ সক্ষম হৈছিলে। এইবাৰ কিন্তু যিহেতু চিলেকশ্যন ক্ৰাইটেৰিয়া সলনি হ'ল, টেটৰ মাৰ্কছত বেছি অগ্ৰাধিকাৰ দিছে। এই 5,550টা পদৰ এডভাৰটাইজমেণ্ট দিয়াৰ সময়ত টেটত বহুত বেছি মাৰ্কছ থকা কেণ্ডিডেট বেছি নাছিলে টেটত, কাৰণ বহুত কেণ্ডিডেটে একাডেমিক্সত ভাল মাৰ্কছ থকা প্ৰাৰ্থীয়ে টেটত কেৱল পাছ কৰিলে হ'ল বুলি আশা কৰি আছিলে, কিন্তু সকলোৱে নহ'ব অৱশ্যে। কিন্তু আপোনালোকে এইটো নিশ্চিত থাকক, এইবাৰ কাট অফ কমিব। কেনেকৈ কৈছোঁ যে এইবাৰ 100+ প্ৰাৰ্থী বেছি নাই, সেইটো আমি এনালিচিছ কৰি গম পাইছোঁ। কেইবাখনো আগৰ মেৰিট লিষ্ট ষ্টাডি কৰিছোঁ আৰু শেহতীয়া দুটা ৰিক্ৰুইটমেণ্টৰ মেৰিট লিষ্ট অনুসৰি আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ আৰু তাৰ আগতে 100+ প্ৰাৰ্থী কিমান আছে সেইটো এটা এনালিচিছ কৰিছে। বহুতে ভাবিছে 100+ প্ৰাৰ্থী বহুত আছে, কিন্তু ইমান নাই 100+ প্ৰাৰ্থী, এইটো নিশ্চিন্ত থাকক। ধৰি লওক শোণিতপুৰ ডিষ্ট্ৰিক্টত এতিয়া কৈছোঁ, বা তিনিচুকীয়া ডিষ্ট্ৰিক্টত বা আপোনাৰ গোলাঘাটত, তেনেকুৱা তাত 100+ প্ৰাৰ্থী আছিলে। আপোনাৰ ধৰক গোলাঘাট জিলা আছিলে 48%, তাৰমানে 100জন যি চাকৰি পাইছিলে তাৰে 48জনেহে 100+ প্ৰাৰ্থী আছিলে গোলাঘাট ডিষ্ট্ৰিক্টত। আমি এনালিচিছত এইটো আমি বুজিব পাৰিছোঁ। যোৰহাটত তেনেকৈ 32%, লখিমপুৰত 38%, কামৰূপত 39%, তিনিচুকীয়াত 52%, শোণিতপুৰত 42%, ধেমাজিত 24%, ডিব্ৰুগড়ত 37%, শিৱসাগৰত 35%, আৰু ছাৰপ্ৰাইজিংলি ধুবুৰী ডিষ্ট্ৰিক্টত কিন্তু 19ৰ পৰা 20% মানুহে 100+ নম্বৰ পাই চাকৰি পাইছিলে। আমি ইয়াৰ পিছত আৰু বিস্তৃত তালিকাখন দিছোঁ আপোনালোকক, কোনটো কেটেগৰী ৱাইজ আনৰিজাৰ্ভ, OBC, SC, ST কোনে কিমান পাৰ্চেণ্টেজ মানে কিমান মাৰ্কছ কাট অফ হ'ব, সেইটো হিচাপত আমি এখন তালিকা এতিয়া আপোনালোকক এনালিচিছ কৰি আগবঢ়াইছোঁ। ডিষ্ট্ৰিক্ট ৱাইজ যিটো কাট অফ হ'ব সেইটো মই আপোনালোকক আগবঢ়াইছোঁ। এতিয়া চাওক, বৰপেটা ডিষ্ট্ৰিক্টত দেখিছে, বৰপেটা ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ 11টা পোষ্টে আছে আৰু OBC 16টা, SC তেনেকৈ ST আছে। বৰপেটা ডিষ্ট্ৰিক্টত কাট অফ কিমান নামিব মই কৈছোঁ, 63 কাট অফ হ'ব বৰপেটা ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ কাৰণে। OBC কাৰণে 16টা পোষ্ট আছে, তাৰে 61লৈকে নামিব পাৰে। তাৰপিছতে SC কাৰণে 58 আৰু ST প্লেইনছৰ কাৰণে 55, আৰু বাকী ST হিলছ আৰু T ট্ৰাইবছৰ কাৰণে তেওঁলোকে ইমান বেছি তেওঁলোকৰ কোনো চিন্তাৰ কাৰণ নাই। গতিকে তাৰপিছত চাওক, বঙাইগাঁও ডিষ্ট্ৰিক্টত 62লৈকে নামিব পাৰে। তাৰপিছতে 62 আনৰিজাৰ্ভৰ আছিলে। তাৰপিছত ST প্লেইনছৰ কাৰণে বঙাইগাঁও ডিষ্ট্ৰিক্টত 12টা পোষ্ট আছে। 12টা পোষ্টত 59 ধৰি লওক আপোনালোকে বঙাইগাঁও ডিষ্ট্ৰিক্টত ST প্লেইনছৰ কাৰণে। তাৰপিছত দৰং ডিষ্ট্ৰিক্টত 31টা পোষ্ট আছে। 31টা পোষ্টত তাত 62 তাৰ কাট অফ মাৰ্ক ধৰিছোঁ। তাৰপিছতে 61 OBCৰ কাৰণে, আৰু তেনেকৈ SCৰ কাৰণে SC 16টা পোষ্ট আছে, 58, আৰু ST প্লেইনছৰ 55। তেনেকৈ ধেমাজি ডিষ্ট্ৰিক্টত কাট অফটো আপোনাৰ 51টা পোষ্ট আছে আনৰিজাৰ্ভত,
ইয়াতে 61 কাট অফ মাৰ্ক হ'ব OBC MOBC কাৰণে মাত্ৰ 7টা পোষ্ট আছে ইয়াতে 59 তাৰপিছতে তেনেকৈ SC 9টা পোষ্ট আছে তেনেকৈ 58 SC কাট অফ তাৰপিছত ধুবুৰী ডিষ্ট্ৰিক্টত লৈ গম পাইছে যে বেছি তাত কম্পিটিশ্যন 100+ প্ৰাৰ্থীও কম আছে তাত আগতে কম প্ৰাৰ্থীয়ে 100+ চাকৰি পাই গৈছে গতিকে ধুবুৰী ডিষ্ট্ৰিক্টত 76টা আনৰিজাৰ্ভৰ কেটেগৰী আছে পোষ্ট আছে ধুবুৰী ডিষ্ট্ৰিক্টত 59 কাট অফ মাৰ্ক হ'ব আৰু লগতে OBC MOBC 112টা পোষ্ট আছে ধুবুৰী ডিষ্ট্ৰিক্টত তাত 58 তাৰপিছত SC কাৰণে 57ৰ পৰা 58 তাৰপিছত ডিব্ৰুগড় 117টা পোষ্ট আছে আনৰিজাৰ্ভত ইয়াতে অকণ বেছি আছে পোষ্ট কম্পেৰেটিভলি তাত 59 ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ কাৰণে 59 তাৰপিছত 58 হ'ব OBC MOBC কাৰণে 55 SC কাৰণে তাৰপিছত গোৱালপাৰা ডিষ্ট্ৰিক্টত 62টা পোষ্ট আছে 61 হ'ব তাৰপৰা 59 OBC MOBC কাৰণে তাৰপিছতে SC কাৰণে 57ৰ পৰা 58 গোলাঘাট ডিষ্ট্ৰিক্টত এনেকৈ কাট অফ মাৰ্ক প্ৰায় হাই দেখা যায় 101টা পোষ্ট আছে ইয়াতে এবাৰ কিন্তু 61 কাট অফ মাৰ্ক হ'ব সম্ভাৱনা আছে আৰু 26টা পোষ্ট MOBC OBC কাৰণে ইয়াতে পোষ্টত 59 ধৰি লওক 59% আৰু SC সকলৰ কাৰণে 58 যোৰহাট ডিষ্ট্ৰিক্টত 87টা পোষ্ট আছে আনৰিজাৰ্ভৰ 87টা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে 61 পোষ্ট তাৰপিছতে তিনিচুকীয়া তাৰপিছতে লখিমপুৰ ডিষ্ট্ৰিক্টত 60 + 61 আকৌ OBC কাৰণে 58 আৰু SC কাৰণে 56 তাৰপিছতে মৰিগাঁও ডিষ্ট্ৰিক্টত 57টা পোষ্টৰ ভিতৰত কাট অফ 61 আৰু OBC কাৰণে 58 আৰু SC কাৰণেও ইয়াতে 58 তাৰপিছতে নগাঁৱৰ যিটো 126টা পোষ্ট আছিলে নগাঁও 126টা পোষ্টত আপোনাৰ 60 ধৰি লওক 60 + 61 আৰু OBC সকলৰ কাৰণে 57 58 তাৰপিছতে 56 হ'ব SC কাৰণে তাৰপিছতে নলবাৰীত OBC কাৰণে আপোনাৰ 12টা পোষ্ট আছে ইয়াতে আপোনাৰ 60 ধৰি লওক তাৰপিছতে SC কাৰণে আপোনাৰ 59 তাৰপিছতে শোণিতপুৰত 223টা পোষ্ট আছে ইয়াত পোষ্ট কেইটামান আছে ইয়াত 61 তাৰপিছতে আনৰিজাৰ্ভৰ কাৰণে OBC MOBC কাৰণে 59 আৰু SC কাৰণে 58 তাৰপিছত তিনিচুকীয়াত 107টা পোষ্টৰ ভিতৰত 61 আনৰিজাৰ্ভৰ কাৰণে 59 হ'ব SC 59 OBC কাৰণে তাৰপিছতে 57 SC কাৰণে তাৰপিছতে আছে মাজুলীত 38টা পোষ্ট আছে ইয়াতে কম্পিটিশ্যন অলপ বেছি হয় এতিয়া 62 হ'ব তাৰপিছতে 10টা পোষ্ট OBC কাৰণে আছে তাতে আপুনি 58 পৰা 59 ধৰি লওক চাউথ চালমাৰ আছে শেষত 59টা পোষ্ট আছে ইয়াতে আনৰিজাৰ্ভৰ কাৰণে ইয়াতে তেনেকৈ আপোনাৰ 58ৰ পৰা 59 কাট অফ হ'ব আৰু OBC MOBC কাৰণে আপোনাৰ 57ৰ পৰা 58 হ'ব আৰু বাকী SC কাৰণে আছে SC কাৰণে 24টা পোষ্ট আছে ইয়াতে 57 আৰু ST প্লেইনছৰ কাৰণে ইয়াতো 57 বুলি ধৰি লওক বাকী তেনেকৈ হিলছ টি টাইপৰ কাৰণে ইমান বেছি কম্পিটিশ্যনৰ কথা নাই গতিকে ইয়াৰ আছে একদম কাট অফৰ সূক্ষ্ম এনালিচিছ কৰাৰ পিছত আপোনালোকক আগবঢ়ালোঁ মাত্ৰ পইণ্টৰ ব্যৱধানত সালসলনি অকণমান হ'ব পাৰে ডেভিয়েশ্যন আহিব পাৰে গতিকে ইয়াতে সামৰিছোঁ ভিডিঅ'টো